এখনে নাই মানে এখনে হয় মানে নেটৱৰ্কতে আহিছে বুলি কৈছে হয়নে এই আহি গ'ল চলা চলা ব'লা ব'লা হয় নেকি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ লং ব্লগ আজি ঘৰতে বোলো এটা লং ব্লগ আৰম্ভ কৰি দিওঁ কি দেখাব পাৰোঁ মানে আমাৰ ঘৰত ভাজ কি চেঞ্জ হৈ আছে সেইখিনি মই দেখাম প্ৰথমতে আমাৰ এই ঘৰ দুখন চাওক বগেনভেলিয়া ফুলটো ফুলিছে লগতে সৈয়ে কাঞ্চন ফুলিছে মই দেখামগৈ বাৰু প্ৰথমতে লগতে ঘৰত ইমান ফুল ফুলিছে নহয় লগতে এয়া চাওক গোটেই গছজোপা চাচোন কি ধুনীয়াকৈ ফুলিছে কিবা এটা ভাল লাগিছে মোক চাইলে তাতকৈ ডাঙৰ কথা আজি প্ৰথমবাৰ বৰষুণ দিছে ডাঙৰ কথা মানে মই বৰষুণক কিমান মিছ কৰিছোঁ ঠিকেই নাই এগালমান এয়া চাওক অকণ পানী চানী আছে কিন্তু ৰাস্তা এয়া কি হ'ল বা গুড মৰ্ণিং এই বৰষুণ দিলেহে কিন্তু চোতালত নুশুকালে চোতাল এয়াহে এইফালে আমাৰ চাব পাৰে এইখিনিও বৰ ধুনীয়াকৈ ফুলি আছে কিন্তু ভাল লাগিছে ন বাবৰি শাকখিনি পানী চানী নাপায় গোটেই শাক চাক শুকাই অৱস্থা নাই এইফালে আকৌ ইয়াতো কাঞ্চনজোপাৰ চাওকচোন ৰুইছিলোঁ ইয়াত দুই এটা কলি পেলাইছে মে বি ফুলিব আৰু তাতকৈ ডাঙৰ কথা আমাৰ দোকানখনৰ কাম যথেষ্ট হৈছে মানে বহুত কাম হৈ গ'লগৈ ক'বলৈ গ'লে আমজোপা চাওক কিমান আম ফুলিছে নাজানো মানুহে কয় যে আম ফুলিলে বোলে বানপানী আহে নে ধুমুহা আহে কিবা এটা আহে বোলে মই আৰু আমাৰ ঘৰৰ কি হৈ আছে তাকে দেখাইছোঁ আৰু বৰষুণ দিছিলে আম সৰিছে দেখিছেনে নাই পূৰা যদি চাব যোৱা যে আমাৰ দোকানখনৰ কামত যথেষ্ট আগবাঢ়িলে এতিয়া চাব পাৰি ইয়াত মাটি ফুল কৰিবলৈ আছে দেউতাই মই লাগি কামবোৰ খতম কৰিলোঁ সেইকাৰণে চাব পাৰে পূৰা ইয়াতে আমাৰ দোকানখন হ'ব ঠিক হ'ব সেইখিনি চাই আছোঁ ক'ত যোৱা দেউতা আচ্ছা মাংস অনা আৰু লগতে ডাঙৰ কথা আমাৰ ভণ্টি আহি আছে তাই গাটো বেয়া হ'ব বৰ বেয়া লগতে আমাৰ বিয়া এখন আহি আছে দাদা এজনৰ বিয়া সেয়াও আপোনালোকক ভিডিঅ' দেখাম আজি বোলো ঘৰতে ব্লগ এটা আৰম্ভ কৰি দিওঁ যি পাৰোঁ সেইখিনি সকলোবোৰ দেখাওঁ সেইকাৰণে ষ্টাৰ্ট কৰি দিছোঁ লগতে এইজোপা যোৱা বগানভেলিয়া মই ৰুইছিলোঁ বগানভেলিয়াজোপা ইয়াতো ফুল ফুলিছে চাওক না ইয়াতো ফুল ফুলিছে কি ক'ম মানে মই ফাগুনক যিমান বেয়া পাওঁ ধূলি চুলিৰ কাৰণে সিমানে ফাগুনক আকৌ ভালো পাওঁ কাৰণটো এইটোৱে যে ফাগুন মাহটোত যত যি ফুল আহে ন ফুল চুল ফুলি একদম মনটো ভাল লাগি যায় খালি ধূলিৰ কাৰণে চৰ্দিৰ কাৰণে অৱস্থা নাইকিয়া হৈ যায় এই কাঞ্চনজোপা চাওক মই ৰুইছিলোঁ চাওক এইবাৰ কিমান ফুলিছে কাঞ্চন ফুল উপায় নাই কিন্তু ফুলিছে ভাল লাগিছে কিবা এটা আৰু এই বগানভেলিয়া চব ফুলিব এইবোৰ দেখিছা নাই এইবোৰ সৰু সৰু কলি পেলাইছে এইবোৰ সকলোবোৰ ফুলি যাব গোটেইখন ফুলি যাব কিন্তু এইবাৰ এইজোপা কলম দি দিম অলপ কাটি দি দিম বুলি ভাবিছোঁ কাৰণ এই ফুলজোপাৰ কাৰণে বাকী ফুলবোৰ মানে ফুলিবলৈ বৰ সুবিধা নাপায় সেইকাৰণে এজোপা কাটি দিম সৰুকৈ ফুল লাগিব কিন্তু আগফালে জোপাটো হৈছেই লগতে এই কাঞ্চনজোপা ডাঙৰ হৈ যাব ঘৰটো যদি আঁতৰ কৰি দিয়া যায় এইটো এটা কৰিবলগীয়া বৰ ডাঙৰ কাম হৈ আছে তাতকৈ ডাঙৰ কথা আমাৰ বাঁহৰ যোনটো মুঢ়াটো সেইটো উঠাই দিয়া হ'ল কাটি দিয়া হ'ল টোটেল কাৰণ গোটেই কেইকোটৰে তামোল খাই ধ্বংস কৰি শেষ কৰি দিয়ে এই তামোলখিনি অৱস্থা নাইকিয়া হৈ যায় যে সেইকাৰণে তামোলখিনি কাটিলে বাঁহখিনি টোটেল চাফা কৰি দিয়া হ'ল একেবাৰতে এই গছজোপা শুন আৰু ফুলিব কেতিয়া জানো ফুলা সময় আহিছে বাৰু গছবোৰ পানী নাই কাৰণে একদম খৰাং কিন্তু এই গছজোপা কোনোবাই চিনি পাইছেনে কোনোবাই চিনি পাইছে যদি নামটো ক'বচোন ইয়াত ফল বৰ ধুনীয়া লাগে কিন্তু আমাৰ ঘৰতে আছে কাৰণ ওচৰে পাজৰে একোৱে নাই এই ফুলজোপা বৰ ধুনীয়া ফুলি আছে আজি মই ফুলৰ কালেকশ্যনে দেখাই থাকিম নেকি নাই মই দেখাবলগীয়া বহুত বস্তু আছে মানে ঘৰত এইকেইদিন বহুত ভাজ চেঞ্জ হৈছে ন এইখিনিও দেখাবলগীয়া হৈ আছে এই ৰুমটো মই ধুনীয়াকৈ ইয়াত অকণমান চিফ্ট কৰি লৈ আহিছোঁ ইয়াত মই আবেলি সন্ধিয়া টাইমত কাম চাম কৰিবৰ কাৰণে ধুনীয়াকৈ এইখন আকৌ তলত পৰি গ'ল নিজে পৰি গ'ল মই পেলোৱা নাই দেই মায়ে গালি নিদিলেই হ'ল ভাই ঠিক কৰি থোৱা ভাল নহ'লে মায়ে গালি দিব মোক আকৌ টিউশ্যন ৰুমো লাহে টিউশ্যন এবাৰ শেষ হ'বলৈ হৈছে আজি পিছে 10ৰ ষ্টুডেণ্টখিনি অহা কথা আছিলে দেখোন মানে 10ৰ ষ্টুডেণ্টৰ আজি এক্সাম খতম জানো সিহঁতে আজি আহিম বুলি কৈছে নে কাইলৈ আহিব কিন্তু আহিলেও সিহঁতকো কিবা এটা খুৱাব লাগিব ধুনীয়া চাকি এটা বনাব লাগিব অঁ কোৱা কি কৈছা চৰকাৰ পৰিৱৰ্তন হৈছে মানুহ পৰিৱৰ্তন নহয় একো পৰিৱৰ্তন হোৱা নাই মই চৰকাৰ একেই আছে ময়ো একেই আছোঁ এয়া মায়ে আমাক এতিয়া মোক ফ্ৰাইড ৰাইচ বনাই দিছে মানে বহুত ভোক লাগিছিলে সেইকাৰণে বনাই দিছে এতিয়া মই খাওঁ খাই লৈ ভণ্টিও আহি পাই আছে মানে তাই চাৰিআলি পালে বুলি কৈছে তাইক দেখাম এতিয়া তাই আহি পাব আৰু ৱেইট কৰি আছোঁ মোৰ মানে ইমান ভোক লাগিছে মুখৰ পৰা পানী ওলাই গৈছে আহিলে মায়ে বনাই দিছে এইকেইটাই খাই লওঁ তাৰপিছত আকৌ ভাত খাবলৈ মাছ ভাত বনাই আছে গাইজ ভণ্টি আহি পাইছে বোলে লৈ আহোঁগৈ তাইক মায়ে খানা বনাই আছে মাছ ভাজি বনাইছে মা ভণ্টি আহি আছে কি ভাল লাগিছে ভণ্টি আহিছে ন কি খোৱাবা তাইক আজি বনাই মাছ খোৱাম আলু গুটি ভাজি খোৱাম গোটেইখন মেলি লৈছে আৰু সাম্ৰাজ্য
মই ভণ্টিক লৈ আহোঁ দেউতা তুমি ৰখি থাকা ইয়াতে তামোল খাই থাকা তুমি আৰু ভণ্টিক লৈ আহোঁগৈ ভণ্টি আহি পালেহি আৰু ৰাতিপুৱা 6টা বজাত উঠিছে বাছত গুৱাহাটীৰ পৰা তাইৰ গাটো বৰ বেয়া আহি পালেহি আৰু পাবই আৰু এতিয়া মই ৰখি আছোঁ ভণ্টিৰ কাৰণে গাড়ীৰ পৰা ৰখি সুধি আছে ক'লৈ যাবা এখনে নাই মানে এখনেই হয় বোলে নেটৱৰ্কতে আহিছে বুলি কৈছে হয়নে এই আমাৰ ভণ্টি আহিলে এই আহি গ'ল আৰু ইটো আৰু নাই অঁ উঠাইছোঁ এই হেৰিটো ক'ত গ'ল এই মই হেৰিটো আনিছা বুলি ভাবিছোঁ আকৌ এজনী গা বেয়া সেইটো কাৰণে লৈ আহিছোঁ গুচি আহিছে মানে কেনেকুৱা খা খবৰ বেমাৰ ভাল পাইছানে গাড়ী ড্ৰাইভাৰটোৱে কিয় ক'লে আকৌ আমাৰ নাই নুঠা নেকি ব'লা ভণ্টি ফাইনেলি আহি পাই গ'ল ঘৰত একো নহয় মই যে তুমি যাবা লং ব্লগ খুব কম বনোৱা হৈ গ'ল মানে বনাবলৈ টপিকে নাথাকে সেই দেউতা ৰাখি আছে মই তোমাৰ ইটো আনিছা বুলি ভাবিছোঁ এইটো কি বুলি কয় চকা থকাটো যে অঁ সেই ট্ৰলিটো আনিছা বুলি আহিছে নাই আজি গাড়ী ৰাস্তা এৰি নিদিয়া হ'ল ভণ্টি আহিছে বুলি এইটো দিয়ক ৰাস্তাটো ৰাস্তাই নিদিয়া হ'ল ভাল আহি আছে ৰখা ৰখা পাৰ নাযাবা এতিয়া ডাইৰেক্ট বিয়ালৈ আহা ৰখিব আজি ডাইৰেক্ট বিয়ালৈ আৰু এতিয়া বিয়ালৈকে ভণ্টি আছে এতিয়া ভণ্টি আৰু মোৰ কণ্টেণ্ট দেখি থাকিব আৰু এতিয়া চলো ব'লা ঘৰলৈ ব'লা ভণ্টি একেবাৰে শুকাই খিনাই গৈছে ভণ্টি এইফালে ইয়াৰ পৰা যাওঁতে শকত হৈ যায় তাৰপৰা আহোঁতে খিনাই ভণ্টি শকত কৰি দিয়ে খিনাই দিয়ে ন চলো ভণ্টি ফাইনেলি আহি গ'ল ভণ্টি অহা মানে বগেনভেলিয়া ফুলি গ'ল দেখিছা সেয়া কাঞ্চনো ফুলিছে আছা তুমি ইয়াতে বিয়াত মাৰিম বুলি কৈছিলা আছে এতিয়া চব ফুলি চব ফুলি গ'ল চোৱা নাই তুমি অহা বুলিয়ে চব ফুলি গ'ল মোলৈ কিবা আনিছা অঁ মোলৈ কিয় আনিছে ভণ্টি আৰে কি আনিছে চাওঁ ৰখক চিপছ আনিছে কি চাব লাগে ডেট আছে নাই হৰলিক্স কা ডেট 26 খাটলৈকে আছে 26 খাটলৈকে আছে মইনা কোনে কৈ আছে ধৰ কি কৈছে হয় নেকি পাৰি আছে ৰাতিপুৱা উঠিছে 5:30টাতে 5:30 উঠিছে আহি পাই গ'ল ভণ্টিয়ে গৈ আছে কাপোৰ কানি কেইটা খলকাই লওঁ মানে খাই বৈ লওঁ মই লৈ যাম আমি গেছ কোনটো খাওঁ এইটো খাওঁ নে এইটো খাওঁ তলগুটি কচগুটি লাই যি হাতে গতি আছে সেই হাতে পায় সেইটোৱে খাম সেইটো নাখাওঁ খাওঁ এইটো খাম পানী গ্লাছ লাগে লোৱা ভাত খোৱা ঘৰত পানী নাই দিয়া নহয় গ্লাছে লাগে কৈছে কি দম দি আছো যে মায়ে বৰ গৰম উঠি গৈছে ভাত খাওঁ এতিয়া